নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি টকা আজি ৰিলিজ কৰিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনালোকৰো বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন আজি সোমাই যাব। এই বিষয়ে চৰকাৰৰ ফালৰ পৰা এখন নতুনকৈ বিশেষ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে হে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো অৰুণোদয় 3.0 আঁচনিলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ। তাৰপিছত কোৱা হৈছে অৰুণোদয় 3.0 আঁচনি কেন্দ্ৰীয় শুভ আৰম্ভণি অনুষ্ঠান ৭ অক্টোবৰ 2025। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে আজি ৭ অক্টোবৰ 2025 আজি অৰুণোদয় 3.0 আঁচনি টকা অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। তাৰপিছত সময়ৰ কথা কোৱা হৈছে দিনৰ 10:30 বজাত। তো আজি দিনৰ 10:30 বজাৰ পৰাই মুকলি হ'ব অৰুণোদয় 3.0 আঁচনিৰ ধন। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দিনৰ 10:30 বজাৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আৰু লিখা আছে জনপ্ৰতিনিধি আৰু সমাজকৰ্মীসকলৰ গৌৰৱময় উপস্থিতিত ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি 25,000তকৈ অধিক স্থানত একে সময়তে অনুষ্ঠানৰ আয়োজন কৰিছে অসম চৰকাৰে। লগতে কোৱা হৈছে 38 লাখ প্লাছ পৰিয়াল অন্তৰ্ভুক্ত এইখন আঁচনিৰ জৰিয়তে আজি প্ৰায় প্ৰতি মাহতে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা হিতাধিকাৰীসকলে লাভ কৰিব 1250কৈ টকা। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহে প্ৰথম কিস্তি হিচাপে আজি নিজৰ বেংক একাউণ্টত 1250কৈ টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনি লিষ্টত অন্তৰ্ভুক্ত হৈছে তেন্তে নিজৰ বেংক একাউণ্টখন চেক কৰক। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা সোমাইছেনে নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ। তাৰপিছত ইয়াতে আৰু লিখা আছে আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি বিশ্বনাথ সমষ্টিৰ প্ৰায় 35,000 গৰাকী আৰু বিহালী সমষ্টিৰ প্ৰায় 3,000 গৰাকীকে ধৰি গ্ৰাম অঞ্চল আৰু নগৰ অঞ্চলৰ মুঠ প্ৰায় 38,000 গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অন্তৰ্গত 10,000কৈ টকাৰ চেক প্ৰদান উপলক্ষে বিশ্বনাথত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ মই অত্যন্ত সুখী হৈছোঁ বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। তাৰপিছত লিখা আছে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যত নাৰী উদ্যমিতাৰ বাবে। তো ইয়াতে কোৱা যে অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰা সকলো মহিলাক 10,000কৈ টকা প্ৰদান কৰি আছে। লগতে যিসকল মহিলাই এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱা নাই সেইসকল মহিলাও অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকাৰ চেক লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।